চক ইয়াতে আমাৰ যি এক সুন্দৰ পৰিৱেশ মামাৰ নামত যি বজাৰ মোৰ এটা বস্তু ভাল লাগিছে যে এই মাজনীহঁতৰ 10,000 টকাটো কামত আহিছে হয় নে নহয় এইসকল মহিলাই যি ধৰণে আমাৰ বৰহমপুৰৰ মহিলাসকলে 10,000 টকাটো পুৰা কামত লগাইছে তো এইটো অসমৰ কাৰণে এক শুভ বাৰ্তা যে এই হিতাধিকাৰীৰ পৰা লাহে লাহে মহিলাসকল স্বাৱলম্বিতাৰ ফালে গতি কৰিছে হয় নে নহয় তই অহাকালি মই 10,000 টকা নিদিলেও ইহঁতে 10,000 টকা ইনকাম কৰি ল'ব হয় নে নহয় এই ধৰণে অসমখনত আমি হিতাধিকাৰীৰ পৰা লাহে লাহে স্বাৱলম্বনলৈকে আমি এই গতি আমি কৰিছো আৰু আজি খুব সুন্দৰ পৰিৱেশ আমি সকলোৰে আশীৰ্বাদ লৈ আছো প্ৰত্যেকটো জেগাতে ৰাইজে আমাক আশীৰ্বাদ দিছে তো খুব ভাল পৰিৱেশ তো সাংবাদিক কেইটা তহঁতি খুব ধুনীয়াকৈ নিউজ কৰি থাক আৰু কিবা যদি তহঁতি কিবা ক'ব লগা থাকে মোক চিধা হোৱাটছআপ কৰিবি বিৰোধী এতিয়া আমি আশীৰ্বাদ ল'ব আহি আৰু বিৰোধী কি ক'ম আমাৰ কোনো ক'ব লগা কথা নাই তো যি কথা আছে চিধা ৰাইজৰ লগত মইতো ভাবো অসমত কণ্টেষ্টেই নাই কিহৰ কণ্টেষ্ট আছে একদম পুৰা বিহুৰ কাৰণে আমাৰ অসমৰ বাপতি সাহোন বিহু গতিকে এই বিহুত আমি ইজনে সিজনক মৰম কৰাৰ যি পৰম্পৰা ডাঙৰে সৰুক আশীৰ্বাদ কৰাৰ যি পৰম্পৰা এই পৰম্পৰাৰ লগত সংগতি ৰাখি আমি এক জন আশীৰ্বাদ যাত্ৰা কৰি আছো আৰু ৰাইজে আমাক আশীৰ্বাদ দি আছে ঠিক আছে হ'ব সকলো ভালে থাক ইয়াতে মামা বজাৰত খুব ধুনীয়া পকৰি ঘুগুনি এই মাজনী আমাৰ সাংবাদিক কেইটাক গোটেই কেইটাক খুৱাই দে হ'ব আৰু কি পাই ইয়াতে কি অলপ কৈ দে কি আছে